আপোনাৰ ঘৰখনতো সঘনাই কাজিয়া হয় নেকি? আপুনি কোনো এটা শুভ কাম কৰাৰ সময়ত বাধা আহে নেকি? ঘৰখনত সঘনাই কাজিয়া হয় বা কোনো শুভ কাম কৰাৰ সময়ত বাধা আহে, তেন্তে কৰক এইসমূহ কাম। এই কাম কৰিলে ঘৰখনৰ সকলো সমস্যা দূৰ হৈ পৰে। সকলোৱে নিজৰ ঘৰখন সজাবলৈ বিভিন্ন ধৰণে চেষ্টা কৰে। বিভিন্ন ধৰণৰ গছ-গছনি বহুতে ঘৰখনত ৰোপণ কৰে, লগতে বহুতে টবত ৰোপণ কৰে। এইসমূহ ৰোপণ কৰি আপুনি সেইবোৰ ঘৰৰ বহুতো ভিন্ন ঠাইত ৰাখে। বাস্তুৰ শাস্ত্ৰ মতে ঘৰত খালী পাত্ৰ ৰখাটো শুভ বুলি গণ্য কৰা হয়। এই প্ৰতিবেদনটোত আমি খালী পাত্ৰৰ লগত জড়িত বাস্তুৰ নিয়মৰ বিষয়ে আপোনালোকক জনাম। বাস্তুৰ শাস্ত্ৰ হৈছে প্ৰাচীন ভাৰতীয় স্থাপত্য বিজ্ঞান। বাস্তু এটা লেহেমীয়া কাম কৰা বিজ্ঞান। ইয়াৰ প্ৰভাৱ লগে লগে দেখা নাযায়। এই ব্যৱস্থাসমূহ গ্ৰহণ কৰাৰ পিছত উন্নতি দেখা পাবলৈ সময় লাগে। বাস্তুৱে ঘৰৰ প্ৰতিটো দিশৰ বাবে নিয়ম নিৰ্দেশনা দিয়ে। ঘৰৰ প্ৰৱেশ দুৱাৰৰ পৰা বস্তুৰ স্থানলৈকে ইয়াৰ সহায়ত সকলো বস্তুৰ স্থান বিচাৰি পোৱা যায়। তেনে এটা আমোদজনক নিৰ্দেশনা হৈছে ঘৰত খালী পাত্ৰ ৰখাৰ সন্দৰ্ভত। খালী পাত্ৰ ঘৰত ৰাখিব নালাগে বুলি জনবিশ্বাসৰ বিপৰীত বাস্তুৰ শাস্ত্ৰই আমাক পৰামৰ্শ দিয়ে যে খালী পাত্ৰ বা খালী পাত্ৰ ৰাখিলে ঘৰত সৌভাগ্য আৰু সমৃদ্ধি আহিব পাৰে। এতিয়া জানো আহক খালী পাত্ৰ ৰখাৰ উপকাৰিতাৰ বিষয়ে। ঋণাত্মক শক্তিৰ পৰা সুৰক্ষা। খালী পাত্ৰ বা খালী পাত্ৰই ঋণাত্মক শক্তিৰ ভাৰসাম্য ৰক্ষা কৰি ঘৰখনক কুদৃষ্টিৰ পৰা ৰক্ষা কৰে বুলি বিশ্বাস কৰা হয়। সমৃদ্ধি আকৰ্ষণ। সমৃদ্ধি আৰু ধন সম্পত্তি আকৰ্ষণ কৰে বুলিও কোৱা হয়। শান্তি বৃদ্ধি কৰে। ঘৰখনত খালী পাত্ৰ বা খালী পাত্ৰই ঘৰখনৰ যি সমস্যা আছে সেই সমস্যা সমাধান কৰে আৰু শান্তি বৃদ্ধি কৰে। বাস্তু দোষ কম কৰা। আপোনাৰ ঘৰত যদি কোনো বাস্তু দোষ থাকে তেন্তে খালী পাত্ৰ বা খালী পাত্ৰই ইয়াক কম কৰি ইয়াৰ প্ৰভাৱ নিষ্ক্ৰিয় কৰিব পাৰে। দুৰ্ভাগ্যৰ পৰা ৰক্ষা কৰা। বিশ্বাস কৰা হয় যে যদি পৰিয়ালটোৰ ওপৰত কিবা দুৰ্যোগ আহিবলৈ ওলাইছে তেন্তে খালী পাত্ৰটোৱে দুৰ্ভাগ্য নিজৰ ওপৰত লৈ লয়। খালী পাত্ৰ এটা আপুনি ক'ত ৰাখিব? বাস্তুৰ শাস্ত্ৰমতে উত্তৰ পূব কোণত খালী পাত্ৰ ৰখাটো শুভ বুলি গণ্য কৰা হয়, কাৰণ দক্ষিণ দিশটো মংগল গ্ৰহৰ সৈতে জড়িত, যিয়ে শক্তি আৰু আৱেগক প্ৰতিনিধিত্ব কৰে। খালী পাত্ৰ এই দিশত ৰাখিলে শক্তিৰ ভাৰসাম্যতা আৰু ধনাত্মকতাৰ আহিব পাৰে। ধনাত্মক শক্তি কেৱল এই দিশৰ পৰাহে প্ৰৱেশ কৰে। খালী পাত্ৰ এটা এই দিশত ৰখাটো আপোনাৰ বাবে অতি শুভ হ'ব। এটা খালী পাত্ৰ কিয় ৰাখিব লাগে? ঘৰত খালী বাচন ৰাখিলে ভাৰতীয় জ্যোতিষত ছায়াগ্ৰহ ৰাহুৰ কুপ্ৰভাৱ নিষ্ক্ৰিয় কৰিব পাৰে। ইয়াৰ উপৰিও বাস্তুৰ দোষ হ্ৰাস কৰাৰ লগতে মৃত্যুৰ দেৱতা যমৰ প্ৰভাৱ ৰোধ কৰিব পাৰে। ইয়াৰ ফলত অকাল মৃত্যুৰ সম্ভাৱনা ৰোধ হয় আৰু ঘৰৰ অগ্ৰগতিৰ ক্ষেত্ৰত বাধাৰ পৰা সকাহ পোৱা যায়। খালী পাত্ৰ দক্ষিণ দিশত ৰখাৰ আন এটা সুবিধা হ'ল ঘৰত যদি কিবা অসুবিধা হ'বলৈ ওলাইছে তেন্তে পাত্ৰটো ভাঙি বিপদটো নিজৰ ওপৰত লয়। এনে পৰিস্থিতিত আপুনি ইয়াক তৎক্ষণাৎ সলনি কৰিব লাগে। ইয়াক ভাগ্যৱান বুলি গণ্য কৰা হয়। যদি আপোনাৰ পৰিয়ালৰ সদস্যৰ মাজত সম্পৰ্ক বেয়া তেন্তে খালী পাত্ৰটো দক্ষিণ দিশত ৰাখিব লাগে। এনে কৰিলে সকলোৰে মাজত প্ৰেম বাঢ়িব। ৰাহু দোষক নাইকিয়া কৰিবলৈ দক্ষিণ দিশত খালী পাত্ৰ এটা ৰাখিব পাৰে। বাস্তুৰ শাস্ত্ৰ মতে ঘৰত খালী পাত্ৰ ৰাখিলে উপকাৰ হয়। ই আপোনাৰ ঘৰখনত নেতিবাচক শক্তিৰ পৰা ৰক্ষা কৰি সমৃদ্ধি আকৰ্ষণ কৰিব পাৰে, আনকি আপোনাৰ দুৰ্ভাগ্যকো ৰোধ কৰিব পাৰে। নিউজ এক্স ৰিপৰ্ট, ৰাইজিং নৰ্থ ইষ্ট।